নন এসি হয় নন এসি মাৰুতি কাৰ এখনৰ দাম আহিব না অনলি 75000 এখনৰ প্ৰাইস আহিব 95000 অনলি 95000 এখনৰ প্ৰাইস আহিব 2,30,000 টকা 2,30,000 7 সিটাৰ গাড়ী হুন্ডাৰ মবিলো हेलो माय यूट्यूब फैमिली আপোনালোকক স্বাগতম জনাইছো আজিৰ স্পেশাল ভিডিও টাইটেল আৰু ঠাণ্ডা চাইকিনে তো ধৰিবই পাৰিছে বহুত দিন পিছত আহিছো বৰাগাঁও ট্ৰুভেলো শ্বৰুমত ইয়াতে বহুত কম দামত গাড়ী আহি গৈছে এতিয়া তো দুৰ্গা পূজা আহি আছে বিশ্বকৰ্মা পূজা আহি আছে বহুত কম দামত গাড়ী এই ভিডিওত আপোনালোকক দেখুৱাম 1 লাখৰ ভিতৰত 2 লাখৰ ভিতৰত 3 লাখৰ ভিতৰত যদি প্ল্যানিং কৰি আছে গাড়ী লম পাই যাব আজিৰ ভিডিওত 70000 টকা তো গাড়ী পাই যাব আপোনালোকে বিশেষ হোৱা নাই ভিডিওটো চাই থাক আজি আইছো গুৱাহাটী বৰাগাঁও ট্ৰুভেলো বহুত দিন পিছত আহিছো এতিয়া বিশ্বকৰ্মা পূজা আহি আছে দুৰ্গা পূজা আহি আছে মানে ফেষ্টিভেল এতিয়া আৰম্ভ হৈ গৈছে আৰু ইয়াৰে দাদা আছে নমস্কাৰ হয় নমস্কাৰ আৰু এটা নতুন ভিডিও লৈ আহিছো আপোনালোকৰ মাজত আজি আপোনাৰ আমাৰ ভিডিওত কম দামী গাড়ীবিলাক দেখুৱাম হয় বিশ্বকৰ্মা পূজা আহি আছে দুৰ্গা পূজা আহি আছে যতে লক কোনোবা গাড়ী এখন লৈ পেলাই চলাব পাৰে তো কম দামী গাড়ী পা দেখাই যাম যেনেকৈ ধৰিলে এখন আপোনাৰ অল্টো কেটেন 2011 মানৰ মডেল হয় এখনৰ প্ৰাইস হ'ব আপোনাৰ 1.5 লাখ টকা 1,50,000 টকা হয় সাপৰে 1.5 লাখ টকা আপোনালোকে গাড়ী ইয়াতে পাই আছে অল ট্ৰান্সফাৰ অল কাম কৰি কিনে এখন আপোনাৰ 2011 ৰ ৰিচ হয় এখনৰ প্ৰাইস হ'ব 1.5 লাখ টকা 1.5 লাখ টকা হয় এখিনি আস্কিং প্ৰাইস অলপ নিকেচত হৈ যাব হয় হয় এখন 2012 ৰ আপোনাৰ ইয়ন হয় এখনৰ দাম আহিব 1,20,000 টকা এইখন কিন্তু ফাইনান্স নহব হা কেছল ল'ব লাগিব অল্টো হয় এখনৰ প্ৰাইস আহিব 2,50,000 2,50,000 অল্টো পাই আছে আপোনালোকে সবই আৰু এখন ৰিচ আহিব এখন আপোনাৰ 2012 ৰ মডেল হয় এখনৰ দাম আহিব 1,70,000 টকা 1,70,000 এৰৰ ৱেগনাৰ হয় এখনৰ প্ৰাইস আহিব আপোনাৰ 2,40,000 টকা 2,40,000 হয় এখন আপোনাৰ চেভিলটৰ এভিও এখনৰ প্ৰাইস আহিব 95,000 অনলি 95,000 আপোনালোকে গাড়ী ইয়াতে পাই যাব এখন আপোনাৰ হুন্ডাৰ মবিলো হয় এখন ডিজেল হয় 7 সিটাৰ গাড়ী এখনৰ প্ৰাইস আহিব 2,30,000 টকা 2,30,000 7 সিটাৰ গাড়ী হুন্ডাৰ মবিলো 7 সিটাৰ গাড়ী আপোনালোকে পাই আছে সবৰে অল ট্ৰান্সফাৰ কাম কৰি দিব সবৰে এখন আপোনাৰ ডাটছানৰ ৰেডিগো হয় এখনৰ প্ৰাইস হ'ব আপোনাৰ মোটামুটি 1,80,000 টকা 1,80,000 টকা ডাটছানৰ ৰেডিগো সবৰে আৰু এখন আপোনাৰ 2012 ৰ ইয়ন হয় এখনৰ প্ৰাইস হ'ব আপোনাৰ মোটামুটি 1,50,000 টকা 1,50,000 টকা 2012 ৰ ইয়ন সিল্কি সিলভাৰ কালাৰ সবৰে এখন 2011 ৰ আপোনাৰ i10 হয় এখনৰ প্ৰাইস হ'ব 1,30,000 টকা 1,30,000 টকা ধামাকা পুৰা আজি গাড়ী দেখুৱাই আছে একদম কম দামত গাড়ী এখন আপোনাৰ মেঘালয় ৰেজিষ্ট্ৰেচনৰ ৱেগনাৰ হয় এখনৰ প্ৰাইস হ'ব আপোনাৰ মোটামুটি 1,90,000 টকা এখন অৰুণাচল ৰেজিষ্ট্ৰেচনৰ ইয়ন হয় এখনৰ প্ৰাইস হ'ব আপোনাৰ 1,70,000 টকা এখন মাৰুতি কাৰ আপোনাৰ এখন এসি এখন নন এসি হয় নন এসি মাৰুতি কাৰ এখনৰ দাম আহিব না অনলি 75,000 অনলি সবৰে আৰু ড্ৰাইভিংৰ কাৰণে যদি কোনোবা গাড়ী এটা বিচাৰি আছে লৈ যাব পাৰিব টায়াৰ সবৰে আৰু পুৰা ধুনীয়াই আছে নাম ট্ৰান্সফাৰ হৈ যাব নাম ট্ৰান্সফাৰ সব কৰাই দিম গাড়ী কেনে আছে নে গাড়ী ঠিকে আছে ধুনীয়া খালি অলপ বডি আপোনাৰ বডিৰ কাম আছে হয় সেইখিনি আৰু ওল গাড়ী ইমান 70,000 টকাত গাড়ী আপোনালোক ক'ত পাব আহক আৰু বৰাগাঁও ট্ৰুভেলো দেখুৱাই দিছো আপোনালোকক সবৰে চেভিলটৰ বিট হয় এখন আপোনাৰ 2011 মানৰ মডেল হয় এখনৰ প্ৰাইস আহিব আপোনাৰ অনলি 90,000 হয় 90,000 আস্কিং আছে ইয়াৰ পৰা আৰু কম হৈ যায় 17 গাড়ী অল্টো কেটেন এখনৰ প্ৰাইস আহিব 3.5 লাখ টকা 3.5 লাখ টকা ৰিফাইনেন্স হ'ব মিনিমাম 70,000 টকা ডাউন পেমেন্ট দিলে গাড়ী ওলাই যাব মিনিমাম 70,000 টকা ডাউন পেমেন্ট দিলে গাড়ী ওলাই যাব গাড়ী সবৰে অল্টো কেটেন এখন আৰু এখন আছে 2013 ৰ ইয়ন হয় এখনৰ প্ৰাইস হ'ব আপোনাৰ 1,60,000 টকা 1,60,000 হয় গাড়ী স্ক্ৰেচ আছে মানে এইবিলাক আমি ৰেডি কৰি আছো আৰু 12 ৰ ইয়ন এখনৰ দাম আহিব 1,10,000 টকা 2012 ৰ ইয়ন 1,10,000 টকা এইবিলাক কেছতো ল'ব লাগিব এইবিলাক ৰেডি হয় না আমি গোটেই ৰেডি কৰি আছে এইবিলাক কাম আছে নেক্সট এখন ইয়ন আছে এখন বাম্পাৰটো ফাটিছে আমি নতুন বাম্পাৰ অৰ্ডাৰ দিছো বাম্পাৰটো এখানে খুলি থোৱা আছে এখনৰ প্ৰাইস হ'ব মোটামুটি 1,60,000 টকা 1,60,000 হয় 2015 ৰ ইয়ন এৰা প্লাস হয় এখনৰ বাম্পাৰটো আমি অৰ্ডাৰ দিছো এখানে খোলা 2016 ৰ এছ ক্ৰছ ডিজেল হয় এখনৰ প্ৰাইস হ'ব 3,40,000 টকা 3,40,000 টকা এক্স ক্ৰছ সবৰে তাৰ পিছত আহিলে আৰু এটা এক্স ক্ৰছ এখন 2015-16 হয় এখনো ডিজেলতে হয় এখনো কিন্তু ৰানিং বেছি আছে ৰানিং বেছি হলো গাড়ী কিন্তু ধুনীয়া হৈ আছে এখনৰ দাম হ'ব 3,30,000 টকা 3,30,000 টকা হয় অলপ কম দামী দেখালো অলপ দামী দেখুৱালো এখন আপোনাৰ 2015 ৰ সুইফট ডিজায়াৰ ZXi মডেল হয় এখনৰ প্ৰাইস হ'ব আপোনাৰ 3,20,000 টকা 3,20,000 টকা হয় দামী কম দামী সব দেখুৱাই আছো আৰু আজিৰ ভিডিওত আহক আৰু যাৰ যেনেকুৱা এখন আপোনাৰ 2015 ৰ সুইফট ডিজায়াৰ VXi পেট্ৰল
এখনৰ দাম আহিব আপোনাৰ মোটামুটি 3,40,000 টকা 3,40,000 টকা সুইফট ডিজায়াৰ চাওক তাৰ পিছত আহি গ'ল ইকো স্পৰ্ট এখন মেঘালয় ৰেজিষ্ট্ৰেচন হয় ইকো স্পৰ্ট অটোমেটিক পেট্ৰল এখনৰ দাম আহিব 3.5 লাখ টকা 3.5 লাখ টকা ইকো স্পৰ্ট পেট্ৰল চাব পাৰে দেৰি নকৰিব সোনকালে আহক পছন্দ কৰক গাড়ী দাম দৰবিলাক সব কমি যাব আৰু কিমান পাৰে ডিসকাউন্ট পাই যাব আৰু আপোনালোকে তাৰ পিছত আহিলে সুইফট ডিজায়াৰ VX 2015 মডেল হয় এখনৰ দাম আহিব আপোনাৰ 3.5 লাখ টকা 3.5 লাখ টকা অল মডেল বেষ্ট মডেল বহুতেই ৰিকোয়াৰমেন্ট থাকে এখন হুন্ডাৰ আমেজ হয় 2017 মডেল ডক্টৰৰ গাড়ী আছে বহুত ধুনীয়া আছে গাড়ীখন হয় এখনৰ প্ৰাইস হ'ব 4,30,000 টকা 4,30,000 বহুত ধুনীয়া আছে গাড়ী ডক্টৰ হুন্ডা আমেজ পেট্ৰলৰ হয় এখন আমেজ পুৰা টিপটপ কন্ডিশন আৰু গাড়ী এখন 2015 সুইফট ডিজায়াৰ এখনৰ প্ৰাইস হ'ব 3,60,000 টকা 3,60,000 টকা পেট্ৰলৰ হয় ওকে দাদা তো আজি ইমানখিনি আছিল এটো ভিডিওত গাড়ী নেক্সট আৰু আমাৰ ষ্টক আহিলে আমি আৰু আপডেট দিম মোৰ নম্বৰ থাকিবই এবাৰ শ্বৰুমত আহক গাড়ী চাই লওক বিশ্বকৰ্মা পূজা আহি আছে দুৰ্গা পূজা আহি আছে কিবা এখন লব পাৰিব দাম মই মিলাই দিম আৰু ভিডিও চাই আহিলে কিবা এটা এক্সেসৰিজ মোৰ ফালৰ পৰা গিফট থাকিব নমস্কাৰ